হাই নমস্কাৰ, কি খবৰ? নমস্কাৰ, আপোনালোকৰ চাই আছে মুস্তাক ভ্লগ চেনেল। তো আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাইছোঁ। আপোনালোকে গম পাইছে যে গৰম বন্ধ দিছে, যোৱাবাৰৰ নিচিনাকৈ এইবাৰো পাঠদান হৈছে। যোৱাৰ পৰা নহওক আৰু আহিব পাৰে। আৰু তাত যোৱাৰ আগত আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ, মোৰ চেনেলটোত বহুত দিন ভিডিঅ' অহা নাই। ভিডিঅ' অহা একমাত্ৰ কাৰণটো হৈছে মই ক্লাছ 10 পাইছোঁ, আৰু জানে এইটো কিমান গুৰুত্বপূৰ্ণ ক্লাছ। তো এইটোৰ পৰা মানে মেট্ৰিক পৰীক্ষা দিব যাই আছোঁ। ভিডিঅ'বিলাক অলপ কমকৈ দিছোঁ। হায়াৰ ছেকেণ্ডেৰীৰ পৰা মই ভালকৈ আহিব। তো এইখিনিয়ে আৰু আজি মানে গাইজ ক্লাছ নহয়, আজি উদ্বোধনী অনুষ্ঠান আছে। তো বিশেষ ব্যক্তিসকল আহিছে ইয়াত, আৰু সেই বিশেষ ব্যক্তিকেইজনক কিনো বাৰু ক'লে এবাৰ আপোনালোকে শুনক। ছাত্ৰজনে যদি নিয়মিতভাৱে পঢ়ে কেৱল গতিকে নাভাবিবা যে মোতকৈ ৰোল নম্বৰ 1জনক মই 30জনে কেতিয়াও মই ক্লাছ 10ত মই আজিকালিৰ প্ৰজন্মবিলাকে আচলতে ছাত্ৰ ছাত্ৰীবিলাকে মোবাইলৰ প্ৰতি দুৰ্বলতাটো বহুত বেছি। তোমালোকে ঘৰত যাবা, মা দেউতাৰ মোবাইলটো লাৰিবা, বেয়া কথা। সেইটোৱে তোমালোকৰ জীৱনত যিটো জিয়াম আবদ্ধ কৰিছিল এটা। আকৌ কৈছোঁ, তোমালোকে দিনটোত 7 মিনিট মোবাইল ব্যৱহাৰ কৰিবা, সেইটো মা দেউতাৰ পৰা পাৰ্মিশ্যন লৈ কৰিবা। সকলোৱে 7 মিনিট মা দেউতাৰ পৰা মোবাইলটো সুধি ব্যৱহাৰ কৰিবা। কেইটামান লাইনত যিখিনি কথা ক'লে তোমালোকে কিন্তু হাত দাঙি চাই নাই নহয়। NEP 2020 যিটো নতুন শিক্ষানীতি আহিছে সেইটো তোমালোক ভালকৈ পঢ়িবা। NEP 2020 গতিকে তোমালোকৰ পৰা আৰম্ভণি হোৱা মানে গোটেই ছিষ্টেমটো চেঞ্জ হ'ব। ফাৰ্ষ্ট কথাটো মই সেইকাৰণে মিটিঙৰ ফালৰ পৰা অকণমান ফালৰিকা দিয়ে কথাটোক লৈ যে আগৰ নিচিনা কোনো ধৰণৰ মানে সেনেকুৱা গতানুগতিক যিটো চলি আছিল যে আমাৰ টিচাৰবিলাকৰ এটা হেৰি আছিল যে এই কুৱেশ্যন এইবাৰ কিন্তু সম্পূৰ্ণ চেঞ্জ। আৰু লগতে কি হৈছে তোমালোকৰ পেপাৰ চাইড আছে, সেইটোতো গমেই পাইছে কিন্তু স্কুলত কৈছে পেপাৰ তোমালোকৰ 4টা হ'ব ABCD। তাৰ কাৰণে যি তেওঁলোকে স্বেচ্ছামূলকভাৱে আগবাঢ়ি আহিছে, যথেষ্ট কষ্ট স্থানটোৰ কৰ্মকৰ্তাসকলক পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তোমালোককো এই মাৰুৱাচুটি যুৱ একতা সংঘই এই মাৰুৱাচুটি হাইস্কুলখনত যোৱাবেলিও গ্ৰীষ্মকালীন পাঠদান শিবিৰৰ আয়োজন কৰিছিলোঁ। তাতে বহু ৰাইজৰ আমি সঁহাৰি পাইছিলোঁ। এইবাৰো আশা কৰোঁ সমূহ ৰাইজে আমাক সহায় কৰিব আৰু দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীখিনিক পঢ়াত যাতে সুবিধা হয়, তাৰ উদ্দেশ্যে আমি এই গ্ৰীষ্মকালীন পাঠদান শিবিৰটি আয়োজন কৰিছোঁ। গতিকে মই আশা কৰোঁ অনাগত দিনকেইটাত আমাক ৰাইজে বহুখিনি সহায় কৰিব আৰু আমি ভৱিষ্যত আগলৈকো যাতে কৰি থাকিব পাৰোঁ তাৰ কামনা কৰিছোঁ। দিয়ক গাইছ, এনে অলপমান ৰিপৰ্টাৰ হ'লোঁ। তো কেনেকুৱা লাগিছে ভিডিঅ'টো চাই সকলোৱে কমেণ্ট এটা কৰি দিব, আৰু যদি চেনেলটো নতুনকৈ আহিছা তো ছাবস্ক্ৰাইব কৰি দিব, আৰু আজিলৈ বাই।